Hi everyone, happy Sunday. আজি দেওবাৰ আৰু হেতু কাৰণে ইয়া দেখিছেনে সবজি পুৰা গুটাই লৈছো আৰু দেওবাৰ বজাৰ কৰি ভালো লাগে দিয়কচোন। আমাৰ ইয়াত বহুত ডাঙৰ বজাৰ বহে দেই দেওবাৰ। আপোনালোকৰ তাতো বহে চাগে নহয় জানো? তো হে আৰু তাৰপৰা কচু আনিলো আৰু খুতুৰা কিবা কিবি ঢেকিয়া নৰসিংহ পাত হেনেকে আৰু তাৰ পিছত এইখিনি এতিয়া ধুনীয়াকৈ ধুই মেলি লওঁ আৰু ইয়া বিলাহী আৰু ইয়া মানিমুনি খাই কোনে কোনে ভাল পায় জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ আৰু সৰুৰ পৰা আমাৰ কিনিয়ে খোৱা হয়, তেনেকৈ আমাৰ খেতি পথাৰ নাই বাৰু। সেই আৰু তাৰপিছত এয়া মাছ ল'বলৈ আহিলোঁ, কিন্তু দেখিছেনে মাখি পৰিছে, উপায়তো নাই। এতিয়া ইয়াতে লোকেল মাছ পায়, বেলেগ আৰু চালানীহে পাম বেলেগত গ'লে, সেইকাৰণে নাযাওঁ বোলো। আৰু এয়া কি মাছ জানো এইটো লৈ আহিলোঁ, এতিয়া বনাব লাগিব আৰু বনোৱাখিনি নেদেখালোঁ আৰু এয়া হৈ গ'ল। এইফালে মাছ ফ্ৰাই, এইফালে নৰসিংহৰ লগত মাছ বনালোঁ। ইয়াতে মানিমুনিও আছে, মান ধনিয়া সকলোখিনি আৰু এক গ্ৰীণ চাটনি তেনেকৈ আৰু মাংস 2 পিচমান ইয়াতো মানে নৰসিংহ পাত দি দিছোঁ, ধনিয়া তেনেকৈ আৰু আজি বোলো গ্ৰীণকৈ খাব লাগিব। আৰু ইয়াত থালিখন কেনেকুৱা লাগিছে জনাব। আমাৰ দুপৰীয়া আজি দেওবাৰ বুলি এনেকৈয়ে খাবলৈ মন গ'ল, কেতিয়াবা এনেকৈও খাই ভাল লাগে আৰু মোৰ সেউজীয়া শাক পাচলি খুবেই ভাল পাওঁ খাই। তো ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহিছোঁ দেই, বাই।